ফাৰ্ষ্ট অফ অলটো আমি অলৰেডি আমাৰ লিগেল টিম এডভকেট ছাৰহঁতৰ লগত মানে আমি যোগাযোগ কৰিছিলোঁ। তাৰ পাছত লাষ্টলি এতিয়া যোনটো স্থানত আছোঁ, লাষ্টলি আমি DGP ছাৰকো ইনফৰ্ম কৰিলোঁ যে আমি যোনখিনি লাষ্ট 7 days দেখি আছোঁ, ভাবিছিলোঁ যে বেলেগ নিউজ যেনেকৈ দুদিন এদিন বাজিখিনি কমি যায়, ভাবিছিলোঁ বিশালে নিজে ষ্টেটমেণ্ট দিলে, বিশালক লাইক যদি সি দোষী অবভিয়াছলি কোৰ্টে সেইখিনি চাব। চ' আমি ভাবিছিলোঁ নিউজখিনি আমাৰ বন্ধ হৈ যাব। বাট এতিয়া নিউজে আমাক পাৰ্চনেলি টাৰ্গেট কৰিলে। মোৰ লগত যোনে কাম কৰে, সুভান হওক, চন্দন হওক, তেওঁলোককো উঠাই কিনি প্ৰশ্ন কৰি আছে, যিহেতু ট্ৰেডিঙৰ লগত তেওঁলোকৰ জিৰ' ৰিলেশ্যন। ঠিক আছে। চ' আজি মোৰ লগৰ প্ৰসেন, ৰোহন, তাৰপাছত অমিত, তেওঁলোককো CID য়ে ইনভেষ্টিগেট কৰিব মাতিছে। আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ যিহেতু ইমান বছৰে এখন মানে পুলিচ ষ্টেচন গৈ পোৱা নাই বা এনেকুৱা ক্ষেত্ৰত, তো পুলিচৰ গাড়ী এখন ৰাতিপুৱাৰ পৰা ৰাতিলৈ ঘৰৰ আগত থাকে, পহৰা দি থকা টাইপ থাকে। মাহঁতো সেই বস্তুখিনি কেনেকৈ মাহঁতৰ লগত কথাই পাতিব পৰা নাই 10 দিন, বা যোগাযোগে কৰিব পৰা নাই এই চিটুৱেশ্যনখিনিৰ কাৰণে। তো সেই বস্তুখিনি চিটুৱেশ্যনখিনি চায়ে লাষ্টত আমি ভাবিলোঁ যে আমি নিজে ওলাই দিওঁ, যে আমাৰ ফেমিলিটো বা আমাৰ ফ্ৰেণ্ডছখিনিয়ে কষ্ট নাপাওক। তো সেইখিনি সিদ্ধান্ত লৈ DGP ছাৰহঁতৰ লগত কণ্টেক্ট কৰি, লিগেল টিমৰ লগত কণ্টেক্ট কৰি আমি জাষ্ট আত্মসমৰ্পণ কৰিম বুলি আগবাঢ়ি আহিছোঁ। একচুৱেলি ভাইটিও এটা মোৰ গতে বহুত ইণ্ট্ৰভাৰ্ট এটা কি কয়, আমি দুটাই ল'ৰা, ভাইটি আৰু মই। তো ভাইটিও এজন ইণ্ট্ৰভাৰ্ট মানুহ, ইণ্ট্ৰভাৰ্ট ল'ৰা। তো তাক মই কি কয়, যিমান জানো সি বেংগালোৰত চাকৰি কৰি আছিলে। তো তেতিয়াৰ পৰাই কি কয়, আমাৰ বহুত ডেইলি কথা নহ'লেও আমি বণ্ডিংটো ভাল আছিলে। তো বিহাৰৰ নিউজটো মই আজি দেখি মই ফেক বুলিয়ে ভাবিছিলোঁ। বিকজ মই সি পলাই দিব বুলি ভবা নাছিলোঁ, কাৰণ মই হেৰি কি কয়, সি চাগে পেনিকে কৰিলে চাগে সেইটো চিটুৱেশ্যনত। দাদাহঁতক যিহেতু মিডিয়াই এনেকৈ ইমান টাৰ্গেট কৰি লৈছে, নিৰ্দোষী কৰিছে, মোক যেনেকৈ কৈছে মই চিণ্ডিকেটৰ লগত জড়িত, মোৰ বাগান ইমানখন আছে, মই কি কয় বেলেগৰ পৰা ফৰ্চুনাৰ গিফ্ট লৈছোঁ। বাট সেইটোতো বেংক ষ্টেটমেণ্ট চালে এতিয়াও EMI দি আছোঁ। আজিও EMI দি আছোঁ। নিজে কষ্ট 10 বছৰ 12 বছৰ যিমান দিন ফটোগ্ৰাফী কৰিছোঁ, সেই পইচা দিয়ে তেনেকৈ কাম কৰি আছোঁ। তাৰপাছত ভাইটিও সেই গোটেইখিনি নিউজ সামোৰ খাই চাগে পেনিক কৰি কিনি সি ভাবিছিলে মই গুচি যাওঁ বাহিৰত, নহ'লে মোকো পুলিচে ধৰি কিনি সোধপোছ কৰিব। সেই পেনিকতে চাগে ভাইটি গৈ আছিলে। তো সেই বাটতে চাগে ট্ৰেচ কৰি ধৰিলে ভাইটিক। বিশাল আৰু সুমি আমাৰ এটা, তাহাঁত দুটা বুলিয়ে নহয়, ময়ো এজ এ ফেমিলি মেম্বাৰ তাহাঁতৰ লগত, ঘৰখনৰ লগত বহুত ক্ল'জ আছিলোঁ। বাট মই যিহেতু অফ দ্য কেমেৰা বা বিহাইণ্ড দ্য কেমেৰা থাকোঁ, সেইকাৰণে ইকুৱেলি আপলোড কৰা নহয়। ঠিক আছে। আৰু ডুবাই যি ফটোজ ওলাইছিলে যে মই কিয় নগ'লোঁ বা এনেকৈ, তেতিয়া আছিলে ডিচেম্বৰত আৰু জানুৱাৰী টু ফেব্ৰুৱাৰী মোৰ ফুল ছিজন থাকে ৱেডিঙৰ। চ' সেইটো কাৰণে মই যোৱা নাছিলোঁ। বহুতে কৈছে কিয় নগ'ল, কিয় এনেকৈ নগ'ল। তো সেইটো ছিজনৰ কাৰণে মই যাব পৰা নাছিলোঁ তেওঁলোকৰ লগত। আৰু সেইটো কাৰণে বিশাল, সুমি আৰু মই এজ এ ফেমিলি মেম্বাৰ আমি বহুত ক্ল'জ। ইজনৰ ঘৰলৈ যাওঁ বা ইজনৰ লগত কথা পাতোঁ। তো এজ এ ফেমিলি বণ্ডিং বহুত ষ্ট্ৰং হয়। আৰু এতিয়া যিহেতু ওলাইছে বিশালৰ এই বস্তুখিনি, তো সেই বস্তুখিনিত লাইক আমাৰ তেনেকৈ একো ডাইৰেক্টলি সম্পৰ্ক নাই। ঠিক আছে। আমাৰ বিয়াখন কৰাৰ কাৰণে অলপমান বেছি ফ'কাছত আহিলোঁ আমি। তো সেইটো কমপ্লিটলি ছেল্ফ মেড ডিচিশ্যন আছিলে তাৰ পৰা, যে এটা আশা আছিলে দাদা আৰু বাৰ বিয়াখন মই কৰিম, মই ৰেছপনচিবিলিটি ল'ম। চ' সি তেনেকৈ কৰিছিলে। চ' সেই সিমান কৰাৰ পাছত এটা ল'ৰাৰ ওপৰত বা এজন মানুহৰ ওপৰত বেয়া ভাৱ মোৰ একো নাই। চ' সদায় এজ এ ফেমিলি যেনেকৈ আছিলে তেনেকৈ থাকিব। সুমিক 2017 ফাৰ্ষ্ট লগ পাইছিলোঁ, মানে ৰাজীৱ দাৰ বিয়াত। তেনেকৈ আমি লগ পোৱা। ইটছ লাইক 8 years আমি একেলগে আছোঁ। চ' লং টাৰ্ম ৰিলেশ্যনশ্বিপ হয়। নাই, একচুৱেলি বিতৰ্কিত বিষয় সেইটো কাৰণে হৈছোঁ, বিকজ আমি দুইটাই যেতিয়াৰ পৰা লগ পাইছোঁ দুইটাই ইটোৰ কামত বিজি থাকোঁ।
তাই নিজৰ এটা লাইন আছে, যিহেতু তাই অভিনেত্ৰী হয়, চ' শ্বুটিঙত বিজি থাকে বা এনেকে হয়। আৰু মোৰ নিজৰ এটা লাইন আছে, যিহেতু মোৰ আহ, মানে গোটেই বছৰটো 7-8 মাহ মই নিজৰ ফটোগ্ৰাফী কামত বিজি থাকোঁ। চ' তেনেকে মই ইমান মেচিয়ৰ্ড হয় যে মই ডাইৰেক্টলি তেনেকে কেতিয়াও লাইক ডাউট কৰিছোঁ বা তাইক কিবা খং কৰিছোঁ। তো সেইখিনি বুজাবুজি আছে কাৰণে ইমান দিন ৰিলেশ্যন এটা আছে। যদি বুজাবুজি নাথাকিলে হয়তো ইমান দিন নাথাকিলে হয়। নিগেটিভ থিংকিংটো বহুতেই আহে, বিকজ এনেকুৱা এনেকুৱা চিটুৱেশ্যন 99% মানুহৰ লাইফত কেতিয়াও নঘটে। 1%ৰ মানুহৰ লগতে ঘটে, যেনেকে আমাৰ লগত এইটো ঘটিছে। চ' এইটো এইটো চিটুৱেশ্যন যদি আমি কোপ আপ বা ভালকে হেণ্ডেল কৰিব পাৰোঁ, যিহেতু 8 বছৰ একেলগে আছোঁ, চ' এইটো চিটুৱেশ্যন ওলাই গ'লে উইল বি মোৰ ষ্ট্ৰংগাৰ, মানে আহা দিনবিলাকত। তো ভালকে ইটো বুজিব পাৰিম। চ' সেই মোৰ মোৰ সেইখিনিয়ে ক'ব লগা আছে। নাই তেনেকুৱা একো নহয়, বিকজ আমি ইটো বহুত ৰেচপেক্ট কৰোঁ। ইটো কামতটো ৰেচপেক্ট কৰোঁ। মোৰ যেতিয়া কাম থাকে, আহ, তাইও মোৰ খবৰ লৈ থাকে, বা মই তাই যেতিয়া কাম থাকে তাইকো মই ফুল ফ্ৰীডম দিওঁ কৰিবলৈ। সেইটো সদায়ে থাকিব। যিহেতু এনেকা যদি ৰেষ্ট্ৰিকশ্যনছ বা পজিটিভনেছ আহি যায়, তেতিয়া মই ভাবোঁ যে এটা ৰিলেশ্যনশ্বিপ বেছি দিন